বিশ্বৰ প্ৰথমখন কেছলেছ গাঁও হিচাপে চিনাকি দিবলৈ বা পৰিচিত হ'বলৈ গৈ আছে শিমলুগুৰিৰ বগদাই গাঁও, চন্তক বগদাই গাঁও আৰু সম্পূৰ্ণ কেছলেছ, অৰ্থাৎ এই গাঁৱৰ লোকসকলে কোনো নগদ তেওঁলোকে ধন ব্যৱহাৰ নকৰিব। সম্পূৰ্ণ যি নতুনকৈ এটা অনা হৈছে দৃষ্টি ফাউণ্ডেশ্যন অৰ্থাৎ দৃষ্টি বেচৰকাৰী সংস্থাৰ জৰিয়তে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে, য'ত আপোনাৰ ঘৰত যদি টকা নাই, আপোনাৰ ঘৰত যদি এতিয়া হাতত পইচা নাই, তেনেহ'লে আপোনাৰ ঘৰৰ কোনো এটা বস্তু, চাউলেই হওক তামোলেই হওক, এখন দোকানত, বিশেষ এখন দোকান থাকিব মিত্ৰ হিচাপে, এই দোকানখনত আপুনি সেই চাউল দি তাৰ উপযুক্ত প্ৰাপ্যটো লৈ আপুনি কেছলেছ পদ্ধতিৰে আপোনাৰ প্ৰয়োজনীয় বস্তুটো ল'ব পাৰিব। আৰু ঠিক সেইদৰে আপুনি যদি ই ৰিক্সাত যাব বিচাৰে, তেনেহ'লে ই ৰিক্সাটো সেই কেছলেছ পদ্ধতিৰে আপুনি যাব পাৰিব। এনে এটা ব্যৱস্থা লৈ আহিছে দৃষ্টি বেচৰকাৰী সংস্থা। এইটো মই এটা হ'ল আপোনাৰ 100 টকা এটা পেকেট মানে কমপ্লিট। এইটো হ'ল 25 LP ৱালেট, মোৰ LP ৱালেট আছে। এইটো হ'ল মই এতিয়া এটা পেকেট কিনিলোঁ, ফুল পেকেট 12টা আছে, 100 টকা 100 LP হ'ল। বাই কৰিলোঁ লগালগ বহুত ফাষ্ট হয় বস্তু লৈ পেলাই যোনটো হ'ল নহয়, আপুনি এইটো ক্ল'জ কৰিলোঁ, মোৰ হৈ গ'ল। লগালগ ইয়াত মেছেজ আহিছে, তেওঁ 100 LP আহিলে চব। এইটো হ'ল আপোনাৰ, আপুনি চাব ইয়াত এতিয়া মোৰ ট্ৰেনজেকশ্যন যোনটো হ'ল নহয়, মই এতিয়া অলপ দেৰি আগতে মই ফেনাইলটো কিনিছিলোঁ, ইয়াৰ আগতে এইটো কিনিলোঁ, ইয়াত ট্ৰেনজেকশ্যনৰ এইটো আহি গ'ল। নয়নমণি চেতিয়া তেওঁ যিটো আছে নয়নমণি চেতিয়া, মানে QR স্কেনাৰ থ্ৰুদি এনেকুৱা এটা সুবিধা কৰি দিয়া হৈছে যাতে তেওঁলোকে ইজিলি তেওঁলোকে ট্ৰেনজেকশ্যন কৰিব পাৰে গাঁৱৰ ৰাইজে। আৰু LP থ্ৰুদি আমাৰ যিটো কেছৰ মানে যিটো আমাৰ ফিজিকেল কাৰেঞ্চিৰ যিটো অসুবিধা গাঁৱৰ ৰাইজে ফেচ কৰে, সেইটো নকৰিলে। এইটো বহুত ফাষ্ট, মানে বহুত বেছি ফাষ্ট, স্কেনটো পটাপট কৰিছে। লগালগ চেলাৰো ইয়াতো আহি যায়, এইটো ট্ৰেনজেকশ্যনত 100 LP ট্ৰেন্সফাৰ হৈছে, 182 আছে মানে ৱালেটত। আমি ৰমণী স্বাৱলম্বন সমিতিৰ অন্তৰ্ভুক্ত হৈ আছোঁ। দৃষ্টিয়ে যিটো ব্যৱস্থা কৰিছে যে কেছলেছৰ ব্যৱস্থাৰ জৰিয়তে যিটো LP দিয়াৰ ব্যৱস্থা কৰিছে, তাৰ জৰিয়তে আমি সঁচাকৈ সুখী হৈছোঁ। কাৰণ বৰ্তমান আমি ইয়াত টিউশ্যন লোৱাৰ ব্যৱস্থাটো কৰিছোঁ, কিন্তু টিউশ্যনত কি হয়, বহুতো অভিভাৱকে মানে টিউশ্যন দিবলৈ টকা পইচাৰ অভাৱ হয়। মই LPৰ জৰিয়তে সেই ব্যৱস্থাটো কৰিছোঁ, যাতে ল'ৰা ছোৱালীবোৰ টিউশ্যন ল'বলৈ আগবাঢ়ি আহে আৰু সিহঁতৰ ঘৰত তাৰমানে যিয়ে থাকক উৎপাদিত সামগ্ৰী দোকানত দি LP লৈ সেই LPৰ সহায়ত মোৰ ওচৰত মানে মোৰ কেছটোৰ উপৰিও LPটো দি মানে টিউশ্যনটো দিয়াৰ ব্যৱস্থা কৰিছোঁ। লগতে আৰু যিবোৰ যাতায়াত ব্যৱস্থা কৰিছে, ই ৰিক্সাৰ, তাৰোপৰি মাংস বা মাছৰ দোকানত হওক বা বৰ্তমান তেওঁলোকে ফাৰ্মাচী ব্যৱস্থাও কৰাৰ কথা কৈছে। আমাৰ যিখিনি ব্যৱহৃত সামগ্ৰী, সেই সামগ্ৰীসমূহ পাবলৈ আমি মিত্ৰ দোকানৰ পৰাও ৰেচন ল'বলৈও LP ব্যৱস্থাটো কৰিছে। এইখিনিৰ কাৰণে আমি মানে বহুত সুখী হৈছোঁ আৰু আমাৰ দৰে বহুতো মহিলা আগবাঢ়ি আহক তাৰে কামনা। এই ৰমণী ভাটিকাত যিটো দৃষ্টিয়ে কেছলেছ LP যিটো ব্যৱস্থা কৰিছে, তেওঁলোকে আমি বহুত মানে লাভৱান হৈছোঁ বুলিয়ে ক'ব পাৰোঁ। কাৰণ আমাৰ হাতত কেতিয়াবা পইচা নাথাকে, আমাৰ ঘৰত যিবোৰ উৎপাদিত সামগ্ৰী, চাউল তামোল, আমি সেইবোৰ বস্তু দিয়ে আমি চলিব পাৰিছোঁ। মিত্ৰ দোকান যে আমাক দিছে, মিত্ৰ দোকানত গৈ আমি চাউল বা তামোল দি সেই LP থ্ৰুৱেদি LP লৈছোঁ আৰু সেই LP থ্ৰুৱেদি আমি বজাৰ কৰিছোঁ, তাৰপিছত মেটেৰিয়েল কিনিছোঁ। আৰু LP থ্ৰুৱেদি আমি এতিয়া আমাক অহা যোৱা কৰিবলৈ অসুবিধা হয়, LP থ্ৰুৱেদি ই ৰিক্সা ব্যৱস্থা কৰি দিছে। ই ৰিক্সা ব্যৱস্থাৰ দ্বাৰা আমি পইচা যদিও আমাৰ হাতত নাথাকে, সেই LPৰ দ্বাৰাই আমি সেইটো সুবিধা লাভ কৰিছোঁ। তাৰপিছত মাছ মাংসৰ দোকানত LP ব্যৱস্থা কৰিছে, সেইফালৰ পৰা সুবিধা হৈছে। আমি মানে ঘৰত যিবোৰ উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীসমূহ দি আমি যে এটা ধুনীয়া পদক্ষেপ পাইছোঁ, মানে ইমান ধুনীয়া এটা আমাক ব্যৱস্থা কৰি দিছে, তাৰ কাৰণে আমি সুখী হৈছোঁ। আৰু যেন আৰু আগবাঢ়ি যাওঁ, এনেকৈ আমি দৃষ্টিয়ে যেনেকৈ আমাক আৰু আগুৱাই নিয়ে, মহিলাবোৰ স্বাৱলম্বী কৰি দিয়ে, আমাৰ লগতে আৰু মহিলা যেন আগবাঢ়ি আহে, তাৰে কামনা কৰিছোঁ। গোটেই অসমতে বিভিন্ন, মই কৈছোঁ আমাৰ উদ্দেশ্য হৈছে আমি এখন সমাজ কেনেকৈ ছাষ্টেইনেবল কৰিব পাৰোঁ, এখন গাঁও কেনেকৈ ছাষ্টেইনেবল কৰিব পাৰোঁ। তাৰ ক্ষেত্ৰত আমাৰ বৈভৱী আমাৰ এটা ভাটিকা যেনেকৈ বনোৱা যায়, ভাটিকাত আমাৰ স্বাৱলম্বন সমিতি থাকে, মিত্ৰ থাকে, তাত বাণী থাকে। বাণী আমাৰ যেনেকৈ ট্ৰেইনিং দিয়াৰ স্কিল গেপত ৰিডিউচ কৰে, স্কিল ট্ৰেইনিং দিয়াৰ পিছত আমি কিছুমান গ্ৰুপ বনাওঁ, ক্ষুদ্ৰ উদ্যোগী গোট বা আমি বৈভৱী বুলি কওঁ। এই ক্ষুদ্ৰ উদ্যোগী গোটবোৰে বিভিন্ন প্ৰডাক্ট বনায়।
এই প্ৰডাক্ট বনাই তেওঁলোকক মাৰ্কেট লিংকেজ কৰাৰ সহায় কৰোঁ কিন্তু মাৰ্কেট লিংকেজ কৰাৰ আগতে তাত আমি তেওঁলোকক এইটো কৰোঁ যে তেওঁলোকৰ কোৱালিটি কেনেকুৱা হৈছে সেই মহিলাসকলে কোৱালিটিটো চেক কৰিব পাৰিছে নাই পৰা বা আদাৰ ফৰ্মেলিটিজ যেনে আপোনাৰ ফুড প্ৰডাক্ট হ'লে তেওঁলোকৰ FSSAIৰ লগত আদাৰ যিখিনি তেওঁলোকৰ ডকুমেণ্ট দৰকাৰ হয় সেইখিনি কেনেকৈ কৰিছে পেকেজিং কেনেকুৱা হৈছে তাৰ ব্ৰেণ্ডিং কেনেকৈ ধৰণে কৰিছে সেইটো আমি মাৰ্কেট লিংকেজৰ ক্ষেত্ৰত সহায় কৰি দিওঁ আৰু সেইটো হিচাপে চলি আছে বৰ্তমান আমাৰ এইটোতো এই ৰমণী ভাটিকাটো তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা অলৰেডি তেওঁলোকে লৈছেই প্ৰডাক্ট বনাইছে আপোনালোকে দেখিছিলে মই কিছু বাৰ্টাৰ থ্ৰুদি তেওঁলোকৰ বিভিন্ন প্ৰডাক্ট বনোৱা প্ৰডাক্ট মই QR কোডৰ থ্ৰুদি স্কেন কৰি মই লৈছোঁ ত' এনেকুৱা ধৰণৰ বেলেগ ৰাইজেও তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে বেলেগ ওচৰৰ গাঁওবোৰে তেওঁলোকক সুধিছে কেনেকৈ কৰিছে তেওঁলোকো আগবাঢ়িব বিচাৰিছে মই ভাবোঁ এটা সুন্দৰ এটা মই পজিটিভনেছ এটা দেখা গৈছে মানে আমাৰ ভাৰতবৰ্ষৰ তথা ৱৰ্ল্ডৰ এখন প্ৰথম কেছলেছ ভাটিকা হিচাপে হোৱাৰ আৰু ইয়াৰ থ্ৰুদি কি হ'ব আমাৰ গাঁৱৰ অৰ্থনীতি এটা প্ৰকাৰলৈ আগবাঢ়ি লৈ যাব আমাৰ ইয়াত মেইন পাৰ্টটো আছিলে যেনেকৈ আমাৰ মিষ্টাৰ সত্যেন মিশ্ৰ মেনেজিং ডাইৰেক্টৰ হয় তেওঁৰ ফ্ৰণ্টৰ প্ৰচেষ্টাৰ থ্ৰুদি তেওঁ এই বিশেষকৈ আমাৰ এই বাৰ্টাৰ ছিষ্টেমটো এটা লেভেললৈকে আগবাঢ়ি গৈছে আৰু অনাগত দিনত হয়তো আমি যিটো কাৰেঞ্চি যিটো মানে ফিজিকেল কাৰেঞ্চি হয়তো বহুত জেগাত কমি যাব আৰু ভাৰ্চুৱেল কাৰেঞ্চি থ্ৰুদি বিশেষকৈ LPৰ থ্ৰুদি গ্ৰাম্য এৰিয়াত তেওঁলোকৰ অৰ্থনীতিৰ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত কাম আহিব আমি যোৱা 2006 পৰাই আমি নৰ্থ ইষ্টত কাম কৰি আছোঁ এইটো পেন ইণ্ডিয়াৰ আমি বহুত ষ্টেটত আমি কাম কৰি আছোঁ য'ত আমি বিশেষকৈ স্বাৱলম্বনৰ এপ্ৰ'চত আমি কাম কৰি আছোঁ